সুপ্ৰভাত বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক এষ্ট্ৰশক্তি আসাম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকে আজি এই ভিডিঅ'টোৰ যোগেদি জানিব পাৰিব আজিৰ দৈনিক ৰাশিফলসমূহ। আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব আপোনাৰ আজিৰ দিনটোৰ ব্যক্তিগত জীৱন কেনেকুৱা হ'ব, স্বাস্থ্য কেনেকুৱা হ'ব, আপোনাৰ আৰ্থিক ক্ষেত্ৰত কেনেকুৱা হ'ব, শিক্ষা কেনেকুৱা হ'ব আৰু আজিৰ দিনটোৰ আপোনাৰ ভাগ্য কেনেকুৱা হ'ব সকলো জানিব পাৰিব এই ভিডিঅ'টোৰ যোগেদি। বন্ধুসকল, আপোনালোকে মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিয়ক আৰু মোৰ ভিডিঅ'বোৰ কেনে পাইছে লাইক কমেণ্টৰ যোগেদি জনাওক। আজি 12 জুলাই ইংৰাজীৰ 2025, অসমীয়াৰ 27 আহাৰ শনিবাৰ, কৃষ্ণপক্ষ, তিথি দ্বিতীয়া তিথি, নক্ষত্ৰ উত্তৰাষাঢ়া নক্ষত্ৰ পুৱা 6:36 তাৰপিছত শ্ৰাৱণ নক্ষত্ৰ আৰম্ভ হ'ব। চন্দ্ৰ আজি মকৰ ৰাশিত, ৰাহুকাল সময় পুৱা 9 বজাৰ পৰা 10:30 শুভ সময় হৈছে পুৱা 7:27 পৰা 8:58 আৰু দুপৰীয়া আকৌ আৰম্ভ হ'ব শুভ সময় 1:27 পৰা 4:27। আজি যাত্ৰাৰ শুভ সময় হৈছে শুভ দিশ হ'ব লাগিছিলে। শুভ দিশ হৈছে দক্ষিণ আৰু পশ্চিম দিশ আৰু যাত্ৰাৰ অশুভ দিশ হৈছে পূব দিশ। গতিকে এই দিশত পূব দিশত যাত্ৰা আপুনি বিৰত থাকক। যদি অত্যন্ত প্ৰয়োজনীয় হয় পূব দিশত যাত্ৰা কৰাটো, তেন্তে আপুনি যাত্ৰা আৰম্ভ কৰাৰ আগত দৈ খাই যাত্ৰাটো আৰম্ভ কৰক। তেতিয়া আপোনাৰ যি দিশাচুল দুখ আছিলে সেই দুখ পৰিহাৰ হ'ব। আজি শুভ ফল পোৱা ৰাশিসমূহ হ'ল মেঘ ৰাশি, কৰ্কট ৰাশি, সিংহ ৰাশি, মকৰ ৰাশি আৰু মীন ৰাশি। সাৱধান হ'বলগীয়া ৰাশিসমূহ হ'ল মিথুন ৰাশি, তুলা ৰাশি, কুম্ভ ৰাশি। এইকেইটা ৰাশি আজি সাৱধান হ'বলগীয়া ৰাশি। আজিৰ আপোনাৰ দিনটোৰ জ্যোতিষৰ মহান সমাধান হৈছে শনিবাৰে কেতিয়া লোহাৰে তৈয়াৰী বস্তু কিনিব নালাগে। এই দিনটোত লোহা দান কৰাটো উপযুক্ত, কিন্তু কিনাটো উপযুক্ত বুলি গণ্য কৰা নহয়। বন্ধুসকল, আজি আপোনালোকৰ যিসকলৰ আজিৰ দিনটোত জন্মদিন, বিবাহ বাৰ্ষিক বা অন্য কোনো শুভ দিন হয় তেওঁলোকলৈ শুভকামনা যাচিলোঁ। আজিৰ দিনটোৰ দৈনিক ৰাশিফলৰ প্ৰথমটো ৰাশি মেঘ ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আজিৰ দিনটোত আপোনাৰ আত্মবিশ্বাস কম থাকিব। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ থাকিব। দাম্পত্য জীৱনত সান্নিধ্য আৰু মৰম বৃদ্ধি ঘটিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে ইতিবাচক দিন হ'ব। বিশেষকৈ বিজ্ঞান বা ব্যৱসায় সংক্ৰান্ত শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতিৰ সম্ভাৱনা আছে। আৰ্থিক ক্ষেত্ৰত আজিৰ দিনটো খৰচৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক। লগত নিজৰ বাজেট পৰিকল্পনা কৰাৰ ওপৰত মনোযোগ দিব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মস্থলীত নতুন দায়িত্ব লাভ, ওপৰৰ ব্যক্তি বা আপোনাৰ উচ্চপদস্থ বিষয়াৰ পৰা প্ৰশংসা পোৱাৰ সম্ভাৱনা আছে। যিসকল ব্যৱসায়ত যুক্ত তেওঁলোকৰ বাবে লাভজনক দিনটো। স্বাস্থ্যৰ ক্ষেত্ৰত সামান্য ক্লান্তি বা মাথাৰ বিষ সম্ভাৱনা। যথেষ্ট পৰিমাণৰ পানী খাব আৰু বিশ্ৰাম ল'ব। শুভ সংখ্যা হৈছে 9। শুভ সময় হৈছে পুৱা 10 বজাৰ পৰা 11:30। শুভ ৰং হৈছে ৰঙা। জ্যোতিষৰ মহান সমাধান হৈছে সূৰ্যদেৱক প্ৰণাম কৰি ওম ঘৃণায় সূৰ্যায় নমঃ মন্ত্ৰ 11 বাৰ জপ কৰক। ইয়াৰ পিছত বৃষ ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ কিছুমান বিষয়ত মানসিক উদ্বেগ জন্মিব পাৰে। তথাপি আপোনাৰ ধৈৰ্য আৰু সহনশীলতাই পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিব। শিক্ষাৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ বাবে আবেদন কৰা ছাত্ৰ ছাত্ৰীৰ বাবে সময়টো উপযুক্ত হয়। পাঠ্যত মনোযোগী হৈ থাকিলে সফলতা আপোনাৰ নিশ্চিত হ'ব। আৰ্থিক ক্ষেত্ৰত ধন লাভৰ সুযোগ থাকিলেও আজিৰ দিনটোত বৃহৎ বিনিয়োগ কৰাটো বেছি উপযোগী নহ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত সহকৰ্মীৰ লগত মতভেদৰ সম্ভাৱনা। কথোপকথন সংযমী হ'ব লাগিব। গোপনীয় তথ্য আঁতৰাই ৰাখক। স্বাস্থ্যৰ ক্ষেত্ৰত খাদ্যৰ অনিয়মৰ বাবে পেটৰ সমস্যা বা গেছৰ সম্ভাৱনা হ'ব পাৰে। সতৰ্কতা অৱলম্বন কৰি থাকক আজিৰ দিনটো। শুভ সংখ্যা হৈছে আপোনাৰ 6। শুভ সময় হৈছে আবেলি 4 বজাৰ পৰা 5:30 মাজৰ সময়খিনি। শুভ ৰং হৈছে সেউজীয়া আৰু জ্যোতিষৰ মহান সমাধান হৈছে শিৱলিংগত গাখীৰ জলাভিষেক কৰক আৰু ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰক। ইয়াৰ পিছতো ৰাশি হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত
আজি আপোনাৰ সামাজিক যোগাযোগৰ ক্ষেত্ৰত বিশেষ উন্নতি হ'ব। বন্ধুবৰ্গৰ সৈতে আনন্দেৰে সময় কটাব। শিক্ষাৰ ক্ষেত্ৰত মনোবল থাকিব, নতুন পাঠ্যৰ আগ্ৰহ জন্মিব। প্ৰতিযোগিতাত ভাল ফলাফলৰ সম্ভাৱনা আছে আজি। আৰ্থিক ক্ষেত্ৰত আজিৰ দিনটোত সাৱধানতাৰে খৰচ কৰক। অনলাইন বা দ্ৰুত লাভৰ প্ৰলোভনত পৰি ভুল সিদ্ধান্ত লোৱাটো এৰাই চলক। কৰ্মজীৱনৰ ক্ষেত্ৰত চাকৰিৰ ক্ষেত্ৰত উদ্যম আৰু চিন্তাশীলতাৰ কাম কৰিলে দীৰ্ঘস্থায়ী সফলতা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত চকু বা মাথা বিষৰ সমস্যা আপোনাৰ সম্ভাৱনা আছে। ডিজিটেল স্ক্ৰীন ব্যৱহাৰত অন্তৰাল দিয়ক। শুভ সংখ্যা হৈছে 5। শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 10:15 মাজৰ সময়খিনি। শুভ ৰং হৈছে গাঢ় হালধীয়া। জ্যোতিষৰ মহান সমাধান হৈছে গণেশজীৰ পূজা কৰক, বন্তি জ্বলাই প্ৰণাম কৰক। ইয়াৰ পিছত ৰাশি হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ ভিতৰত সম্প্ৰীতি বজাই থাকিব। মাক পিতাৰ সৈতে কিছুমান বিষয়ে গম্ভীৰ আলোচনাৰ সম্ভাৱনা আছে। শিক্ষাৰ ক্ষেত্ৰত কিছু মনোযোগৰ অভাৱ হ'ব, যাৰ বাবে পিছপৰাৰ সম্ভাৱনা আছে। মনটো কেন্দ্ৰীভূত কৰক। আৰ্থিক ক্ষেত্ৰত অপ্ৰত্যাশিত খৰচ আহিব পাৰে, সঞ্চয়ৰ পথত মনোযোগ দিয়ক। কৰ্মজীৱনৰ ক্ষেত্ৰত চাকৰিত নতুন দায়িত্ব অৰ্জন কৰিব পাৰে। সঠিক ব্যৱস্থাপনাৰে দলেৰে কাম কৰিলে লাভ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত খাদ্য আৰু বিশ্ৰামৰ অভাৱত হজমজনিত সমস্যাৰ সম্ভাৱনা। হালধি আৰু জিৰা খোৱা উপকাৰী হ'ব আপোনাৰ। শুভ সংখ্যা হৈছে 2। শুভ সময় হৈছে আবেলি 3:30 পৰা 5 বজালৈ। শুভ ৰং হৈছে বগা। জ্যোতিষৰ মহান সমাধান হৈছে চন্দ্ৰদেৱৰ নাম লৈ 11 বাৰ ওম চন্দ্ৰায় নমঃ মন্ত্ৰ জপ কৰক। ইয়াৰ পিছত ৰাশি আছে সিংহ ৰাশি। সিংহ ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আজিৰ দিনটোত দাম্পত্য জীৱনত মৰম আৰু সান্নিধ্য বৃদ্ধি পাব। যিজন প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে বিশেষ সুখৰ সময় হ'ব। শিক্ষাৰ ক্ষেত্ৰত ধৈৰ্য আৰু মনোবলৰ প্ৰয়োজন হ'ব। যিকোনো সৃষ্টিশীল বিষয়ত আগ্ৰহ থাকিলে আজিৰ দিনটো শুভ হ'ব। আৰ্থিক ক্ষেত্ৰত আয় ব্যয়ৰ মাজত সামঞ্জস্য থাকিব, কিন্তু নতুন কোনো ধৰণৰ বিনিয়োগৰ চিন্তা আজি নকৰাটো আপোনাৰ ভাল হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত আজিৰ দিনটোৰ কৰ্মক্ষেত্ৰত সাফল্য লাভ। উচ্চাধিকাৰীৰ পৰা নতুন প্ৰস্তাৱ বা দায়িত্ব লাভৰ সম্ভাৱনা। স্বাস্থ্যৰ ক্ষেত্ৰত শৰীৰৰ তাপমাত্ৰা বা ৰক্তচাপৰ সমস্যা দেখা দিব পাৰে, চিকিৎসকৰ পৰামৰ্শ ল'ব। শুভ সংখ্যা হৈছে 1। শুভ সময় হৈছে পুৱা 8:30 পৰা 10 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সোণালী। জ্যোতিষৰ মহান সমাধান হৈছে ওম নমো ভাগৱতে ৰামায় নমঃ মন্ত্ৰ জপ কৰক। সূৰ্যদেৱলৈ প্ৰণাম জনাওক। ইয়াৰ পিছত ৰাশি হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে মনোমালিন্যৰ সম্ভাৱনা, সেয়ে সংযম আৰু ধৈৰ্য্যৰ প্ৰয়োজন হ'ব। শিক্ষাৰ ক্ষেত্ৰত আজিৰ দিনটো শিক্ষাৰ ক্ষেত্ৰত মনোযোগ ঘাটিত হ'ব, মনোযোগ কমিব, তথাপিও পৰিশ্ৰম বজাই ৰখা উচিত হ'ব। আৰ্থিক ক্ষেত্ৰত কোনো পুৰণা ঋণ বা লেনদেনৰ বিষয় উত্থান হ'ব পাৰে। বৰঙণি দিয়াৰ আগতে চিন্তা ভাৱনা কৰক। কৰ্মজীৱনৰ ক্ষেত্ৰত কাৰ্যালয়ত নিজৰ দক্ষতা প্ৰমাণ কৰাৰ সুবিধা হ'ব। সহকৰ্মীৰ পৰা সহায়ৰ আশা কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা, বদ হজমত ভুগিব পাৰে, সাৱধানে খাদ্য গ্ৰহণ কৰক। শুভ সংখ্যা হৈছে 5। শুভ সময় হৈছে 11 বজাৰ পৰা 12:30 মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া। জ্যোতিষৰ মহান সমাধান হৈছে গীতাৰ পাঠ বা শ্ৰৱণ কৰা আৰু গা ধুই শুদ্ধতা ৰাখক। তুলা ৰাশি হৈছে তুলা ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত দাম্পত্য জীৱনত একতা আৰু আনন্দ বতৰা থাকিব। নতুন বন্ধুত্বৰ সূত্ৰপাত হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত আজিৰ দিনটো শিক্ষাৰ ক্ষেত্ৰত গৱেষণামূলক কামত সুফল লাভ কৰিব। উচ্চ শিক্ষাৰ বাবে আবেদন দিয়া অনুকূল হ'ব। আৰ্থিক ক্ষেত্ৰত ধনাগমনৰ নতুন উৎস পোৱা যাব। যিকোনো পুৰণা সম্পত্তি বা লেনদেনত লাভ সম্ভৱ। কৰ্মজীৱনৰ ক্ষেত্ৰত ব্যৱসায়ত উন্নতিৰ দিশত আগবাঢ়িব। নিযুক্তিৰ ক্ষেত্ৰত নতুন দিশ খুলিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ থাকিব। ধ্যান যোগ অভ্যাস কৰিলে অধিক শান্তি অনুভৱ কৰিব। শুভ সংখ্যা হৈছে 7। শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 10:30 মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া গোলাপী। আৰু আজি জ্যোতিষৰ মহান সমাধান হৈছে শ্ৰী বৃন্দাবনৰ গোবিন্দজীক স্মৰণ কৰক আৰু ৰাধা কৃষ্ণৰ নাম লোৱাটো লাভজনক হ'ব।
ইয়াৰ পিছৰটো ৰাশি হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিত্বৰ জীৱনৰ ক্ষেত্ৰত আজিৰ দিনটো আত্মীয় বা বন্ধু বান্ধৱীৰ পৰা সহায় পাব। মনৰ ভিতৰত লুকাই থকা অভিমান আঁতৰিব। শিক্ষাৰ ক্ষেত্ৰত প্ৰতিযোগিতামূলক পৰীক্ষাত সাফল্যৰ সম্ভাৱনা। পৰিশ্ৰমৰ ফলত আজি পোৱাৰ আশাবাদী হ'ব। পৰিশ্ৰমৰ ফল আজি পোৱাৰ সম্ভাৱনা আছে। আৰ্থিক ক্ষেত্ৰত আজিৰ দিনটোত আয় বৃদ্ধিৰ সৈতে লগত থকা ধনৰ লাভৰ যোগ থাকিব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত পদোন্নতি বা নতুন দায়িত্ব আহিব পাৰে। যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময় আজিৰ দিনটো। স্বাস্থ্যৰ ক্ষেত্ৰত জীৱনশৈলীত কিছু পৰিৱৰ্তন আনি নিয়মীয়া ব্যায়াম আৰম্ভ কৰক। শুভ সংখ্যা হৈছে 8। শুভ সময় হৈছে বিয়লি 4 বজাৰ পৰা 5:30 মাজৰ সময়খিনি। শুভ ৰং হৈছে ৰঙা ৰং। জ্যোতিষৰ মহান ভাৱনা হৈছে ওম নমো ভাগৱতে ৰুদ্ৰায়ে নমঃ মন্ত্ৰ জপ কৰক আৰু দুগ্ধ দান কৰক। ইয়াৰ পিছতো ৰাশি হৈছে ধনু ৰাশি। ধনু ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত বিবাহিত জীৱনত উত্তম সময়। প্ৰেমিক প্ৰেমিকাৰ বাবে দিনটো আশা জগোৱা। শিক্ষাৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ ক্ষেত্ৰত বিদেশত সুযোগ লাভ সম্ভাৱনা। পুৰণা বাধা আঁতৰিব আজিৰ দিনটোত। আৰ্থিক ক্ষেত্ৰত লগত থকা বিত্ত সম্পদত ধনাগমনৰ সম্ভাৱনা। আৰ্থিক দিশৰ পৰিস্ফুটন ঘটিব। কৰ্মজীৱন নতুন পজিশ্যন বা অফাৰ লাভ কৰিব পাৰে। নিজৰ ওপৰত বিশ্বাস ৰাখক। স্বাস্থ্য পিঠি বা হাড় সংক্ৰান্ত সমস্যাৰ পৰা বাচিবলৈ ব্যায়াম আৰম্ভ কৰক। শুভ সংখ্যা হৈছে 3। শুভ সময় হৈছে আবেলি 2:30 পৰা 4 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে গাঢ় নীলা। জ্যোতিষৰ মহান ভাৱনা হৈছে পিতৰ বস্ত্ৰ দান কৰক আৰু ওম বৃহস্পতায়ে নমঃ মন্ত্ৰ জপ কৰক। মকৰ ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সহায়ত আজিৰ দিনটোত এক নতুন সিদ্ধান্ত ল'ব পাৰে। ঘৰত ধন লাভৰ বতৰা সম্ভৱ। শিক্ষাৰ ক্ষেত্ৰত বিদ্যাৰ্থীসকলৰ বাবে আত্মবিশ্বাসেৰে আগবঢ়াৰ সময়। যিকোনো পৰীক্ষা সফল হ'ব। আৰ্থিক ক্ষেত্ৰত সম্পত্তিৰ লেনদেনত শুভ সময়। লগত বীমা বা সঞ্চয়ৰ নতুন সিদ্ধান্ত ল'ব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত ব্যৱস্থাপনা ক্ষমতা বৃদ্ধি পাব। প্ৰশংসা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত শ্বাস প্ৰশ্বাস সমস্যা বা এলাৰ্জিৰ পৰা বাচিবলৈ সাৱধানতা থাকিব। শুভ সংখ্যা হৈছে 4। শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 8:30 মাজৰ সময়খিনি আৰু শুভ ৰং হৈছে বাদামী। জ্যোতিষৰ মহান ভাৱনা হৈছে শনি দিবলৈ ক'লা তিল দান কৰক আৰু ওম হং শনিশ্বৰায়ে নমঃ মন্ত্ৰ জপ কৰক। ইয়াৰ পিছৰটো ৰাশি হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত বন্ধুবৰ্গৰ সহায়ত এক উৎসৱ বা ভোজ ভাত অংশ ল'ব পাৰে। একেটা আৰু আনন্দ ভাগ বতৰা কৰিব। শিক্ষাৰ ক্ষেত্ৰত নতুন কোনো কোৰ্চ বা বিদ্যাৰ্থীৰ বাবে পৰামৰ্শ লোৱাৰ সঠিক সময়। আৰ্থিক ক্ষেত্ৰত দিনটো আৰ্থিক ক্ষেত্ৰত মজবুত হ'ব। ধন জমা ধনত বৃদ্ধিৰ সম্ভাৱনা আছে আজি। কৰ্মজীৱনৰ ক্ষেত্ৰত IT গণ যোগাযোগ আৰু ৰচনা শিল্পত যুক্ত লোকক বাবে উপযুক্ত সময়। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ কম হ'ব। ধ্যান সংগীত সৃজনশীল কামে উপকাৰ পাব। শুভ সংখ্যা হৈছে 2। শুভ সময় হৈছে 3:30 পৰা 5 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে পাহাৰীয়া বগা। জ্যোতিষৰ মহান সমাধান হৈছে পবিত্ৰ নদীত স্নান কৰক বা পানীৰ দেৱতা বৰ্ণনা কৰি প্ৰাৰ্থনা কৰক। আজিৰ দিনটোৰ দৈনিক ৰাশিফলৰ একেবাৰে শেষৰটো ৰাশি মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত ব্যক্তিগত জীৱনত আপোনাৰ কোমল মন আৰু সহানুভূতিশীল স্বভাৱৰ বাবে পৰিয়ালৰ সান্নিধ্য লাভ। দাম্পত্য জীৱনত মধুৰ। শিক্ষা শিল্প সংগীত সাহিত্যৰ শিক্ষাৰ বাবে অনুকূল দিন। সৃষ্টিশীলতাৰ অভিব্যক্তিৰ সময়। আৰ্থিক ক্ষেত্ৰত দিনটো আয় আৰু ধনৰ সঞ্চয় দুয়ো সমভাৱে হ'ব। লটাৰী বা ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰিব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মজীৱনৰ সন্তোষজনক অগ্ৰগতি। যিকোনো গুৰুত্বপূৰ্ণ কথা আজি দিনটোত আগবঢ়াব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কঁকালৰ বিষ, জোৰাৰ সমস্যা দেখা দিব পাৰে। ব্যায়াম কৰি সচেতন থাকিব।
শুভ সংখ্যা হৈছে 6। শুভ সময় হৈছে পুৱা 10 বজাৰ পৰা 11:30 মাজৰ সময়খিনি। শুভ ৰং হৈছে মিঠা গোলাপী। জ্যোতিষৰ মহান সমাধান হৈছে আজি দিনটোত জ্বলন্ত দ্বীপৰ সন্মুখত বিষ্ণুৰ নাম 108 বাৰ জপ কৰক। বন্ধুসকল, আজিৰ দিনটোৰ দৈনিক ৰাশিফল ইমানেই আছিল। আশা কৰোঁ আপোনালোকৰ দিনটো শুভ হওক। তাৰেই কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।